বন্ধুসকল নমস্কাৰ। আজি এটি খুবেই ধুনীয়া কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ কাহিনীটি আপোনালোকে শেষলৈকে শুনিব। বন্ধুত্বৰ দায়িত্ব। স্কুলীয়া দিনৰ পৰাই মই মনে মনে প্ৰেমত বিলীন হৈ থকা অৰ্পিতা এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড। মই তাইক ভাল পাইছিলোঁ, কিন্তু তাই মোক মাত্ৰ বেষ্ট ফ্ৰেণ্ড বুলিহে ভাবিছিল। আৰু আজি সেই বন্ধুত্বও শেষ হৈ গ'ল। তাই কেইদিনমানৰ আগতে আহি মোক কৈছিল, ঐ প্ৰীতম, তই মোৰ বেষ্ট ফ্ৰেণ্ড বাবে তোক কথা এটা কওঁ। কি কথা? মই প্ৰেমত পৰিছোঁ। লগে লগে মই মনৰ ভিতৰতে কান্দি উঠিছিলোঁ, কিন্তু মিছা হাঁহি সঁহাৰি এটা লৈ তাইক ক'লোঁ, ৱাহ কংগ্ৰেছ। এতিয়াই কাকো নকবি হা প্লিজ। নকওঁ দে, কিন্তু এটা চৰ্তত। কি চৰ্ত? ল'ৰাজনৰ সৈতে চিনাকি কৰাই দিব লাগিব। ঠিক আছে। আজি ৰাতিপুৱাই তাই মোক ফোন কৰি ক'লে, ঐ প্ৰীতম পাগল, উঠিলি নে টোপনিৰ পৰা? কেতিয়াবাই উঠিলোঁ। তেন্তে সোনকালে ওলাই কলেজৰ ওচৰলৈ আহ। কিয়? তই যে চৰ্তটো দিছিলি সেইটো পূৰণ কৰোঁ। অঁ আচ্ছা, গৈ আছোঁ দে। বন্ধুত্বৰ সুখত হেনো সুখী হ'ব লাগে, কিন্তু মই মাথো সুখৰ অভিনয়হে কৰি আছোঁ। কাৰণ তাই আনৰ হোৱাটো মোৰ বাবে সুখৰ বিষয় নহয় আৰু হ'বও নোৱাৰে। ভাল পাওঁ যে তাইক মনে মনে হ'লেও। মই গৈ তাইক লগ ধৰি দুয়ো এখন ৰেষ্টুৰেণ্টলৈ গ'লোঁ। তাত ল'ৰাজন আহি পোৱাত তাক দেখি লগে লগে মই থিয় হৈ দিলোঁ। এবাৰ অৰ্পিতালৈ চাই মই ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ। মই বাহিৰত ৰৈ থাকোঁতে তাই আহি মাত লগালে, কি হ'ল তোৰ? কিয় এনেকৈ তই ওলাই আহিলি যে? এনেই। সি অহাৰ লগে লগে যে তই এনেকৈ ওলাই আহিলি, তাত যে সি ইনচাল্ট পাইছে, তই সেইটো কিয় নাভাবিলি? তই ভুল ল'ৰাৰ প্ৰেমত পৰিলি অৰ্পিতা। কি? অঁ, সি ভাল ল'ৰা নহয়। অ' হেল্ল', তোক তাৰ লগত মাত্ৰ চিনাকি কৰাবলৈহে আনিছোঁ। সি ভাল নে বেয়া সেয়া চাবলৈ নহয়। মই তাক ভালদৰে জানো। বাহানা কিয় কৰিম মই? তয়ে কচোন। কাৰণ তই মোক আনৰ হ'ব দিব নিবিচাৰ। কিন্তু মই জানো তই যে মোক ভাল পাওঁ, কিন্তু ডু নট লাভ ইউ। ইমান দিনে ফ্ৰেণ্ডশ্বিপ ৰাখিছিলোঁ, কিন্তু আজিৰ পৰা সেয়াও শেষ কৰিলোঁ তোৰ লগত। আচলতে তইহে ভুল ল'ৰা, যাক মই প্ৰেম নিদিলেও মিছাতে বন্ধুত্বৰ বিশ্বাস দিছিলোঁ। অৰ্পিতা প্লিজ, আজিৰ পৰা আৰু কেতিয়াও মোৰ ওচৰতে নাহিবি। তাই মোৰ পৰা আঁতৰি গুচি গ'ল। প্ৰেম নহ'লেও যি বন্ধুত্ব আছিল আজি সেয়াও শেষ হৈ গ'ল। কিন্তু এতিয়া সেয়া ডাঙৰ কথা নহয়, তাইক বচোৱাটোহে ডাঙৰ কথা। তাইক ফোন কৰিলোঁ। 3বাৰ ফোনটো ৰিং হ'ল, কিন্তু তাই ৰিচিভ নকৰিলে, আৰু 4 নম্বৰ বাৰত ফোনটো ৰিঙেই নহ'ল। তাই মোক ব্লক কৰি দিলে। তাইক লগ ধৰিব গ'লোঁ। তাই মোৰ পৰা পলাইছিল যদিও গৈ তাইৰ বাট ভেটি ধৰি তাইক ক'লোঁ, অৰ্পিতা প্লিজ এবাৰ মোৰ কথা শুন। কিয় শুনো? দৰকাৰ আছে, তোৰ জীৱনটোৰ কথা আছেও। তই কোন মোৰ জীৱনৰ কথা চিন্তা কৰিবলৈ? কথাষাৰে বেয়াকৈ আঘাত দিয়াত কিছু সময় থমকি ৰ'লোঁ। তাই যাব ওলাওঁতেহে হঠাৎ তত আহি তাইক ক'লোঁ, তই যিজন ল'ৰাৰ প্ৰেমত পৰিছ সি মোৰ মামাৰ ছোৱালী, মানে মোৰ ভণ্টিক বৰবাদ কৰি পেলাইছে। বাহ, বৰ সুন্দৰ কাহিনী। এটা কথা কওঁ শুন, তই যে মিছা কৈছ সেয়া মই জানো, কাৰণ সি ইয়াৰ নহয়, ইয়াত নতুনকৈহে আহিছে। মই জানো সি কাল্পনিক চহৰৰ, আৰু তাতেই মোৰ ভণ্টিৰ জীৱনৰ লগত সি খেলিছিল। তাই মোৰ কথা নুশুনি মোৰ ওপৰত খং কৰি গুচি গ'ল। মই চিঞৰি চিঞৰি ক'ব ধৰিলোঁ, সি মোৰ ভণ্টিক ভাল পোৱাৰ নামেৰে তাইৰ লগত কিছুমান বেয়া সম্পৰ্কত লিপ্ত হৈ ভিডিঅ' বনাই তাইক বৰবাদ কৰিছে। অৰ্পিতা প্লিজ। তাই মোৰ কথা নুশুনি গুচি গ'ল। ময়ো একো কৰিব নোৱাৰা হৈ থাকিলোঁ। তথাপিও মই চেষ্টা এৰি দিয়া নাই তাইক বচাবলৈ। বহুত চেষ্টাৰ পিছত লগৰ এজনৰ সহায়ত অৰ্পিতাৰ হোৱাটছএপৰ মেছেজবোৰ মোৰ মোবাইলত দেখা পোৱা কৰি ল'লোঁ। যোৱা ৰাতি সেই ল'ৰাজন আৰু অৰ্পিতাৰ মেছেজবোৰৰ পৰা বুজিছিলোঁ যে অৰ্পিতাৰ জীৱনো বিপদৰ পথত আছে। সি তাইক এক বিৰল ঠাইলৈ মাতি পঠিয়াইছে, আৰু কিয় মাতিছে সেয়া বুজি পাইছিলোঁ মেছেজবোৰৰ পৰাই। ঠিক সেই সময়তে মই সেই ঠাইলৈ গ'লোঁ। মই গৈ পোৱাত হয়তো অকণমান দেৰি হ'ল, কাৰণ তেতিয়ালৈ তাত পুলিচ আহি পাইছিল, আৰু অৰ্পিতাৰ সৈতে জোৰ জবৰদস্তি কৰাৰ অপৰাধত ল'ৰাজনক পুলিচে ধৰি লৈ গ'ল। তেতিয়া মই ক'লোঁ, মই কোৱা নাছিলোঁ জানো, তইহে মোক বিশ্বাস নকৰিলি। পিছপিনৰ পৰা মামাৰ ছোৱালীজনীয়ে মাত লগালে, চৰি দাদা। ভণ্টি তই? অঁ, সি মোৰ জীৱনটো বৰবাদ কৰি ইমান সহজে বাচি যাব কেনেকৈ? আৰু অৰ্পিতা? আমি দুয়ো লগ লাগি এইবোৰ প্লেন কৰিছোঁ। তেন্তে মোক কিয় নকলি? কিয়? অৰ্পিতাই তোক ক'লে তই আমাক এইবোৰ কৰিব দিলিহেঁতেন নে? মই জানো তই অৰ্পিতাক বহুত বেছিকৈ ভাল পাওঁ, আৰু তই তাইক বিপদত পৰিব কেতিয়াও নিদিয়। সেইখিনি সময়ত মই হাঁহিম নে কান্দিম ভাবিয়েই পোৱা নাছিলোঁ। তেতিয়া অৰ্পিতাই ক'লে, চৰি প্ৰীতম, তোক মিছাতে কষ্ট দিলোঁ। থেংক ইউ, তই যে মোৰ ভণ্টিৰ কাৰণে ইমানখিনি কৰিছ। তোৰ ভণ্টি যে মোৰ ভাল ফ্ৰেণ্ড, সেইবাবে মই বন্ধুত্বৰ দায়িত্ব পালন কৰিছোঁ। ৰচোন ৰ, ভণ্টি আৰু তই কেনেকৈ চিনাকি হ'লি? ফেচবুকত। ভণ্টিয়ে হাঁহি এটা মাৰি ক'লে, অ' দাদা, অৰ্পিতাই নিজেই আগবাঢ়ি আহি মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিছিল এটা বিশেষ কাৰণত। কি কাৰণ?
কওঁনে অৰ্পিতা, প্লিজ নালাগে। আৰে কি নালাগে? ঐ কওঁ দে না, তাকনো আৰু কিমান তৰপাও? ভণ্টিক তোক মোৰে শপত, কচোন কি কাৰণ? আৰে বেল, তাই যেতিয়া তোলৈ বিয়া হৈ আহিব তেতিয়া শহুৰৰ ঘৰত তাই চিনাকি কোনোবাতো থাকিব লাগিব। গতিকে সেয়েহে তাই মোৰ লগত চিনাকি হৈছে। অঁ, কিছু সময়ৰ পিছত টিউবলাইটটো জ্বলি উঠা দি বুজি পালোঁ। শহুৰৰ ঘৰ মানে অৰ্পিতা? কিয়, তইহে মোক মনে মনে ভাল পাই থাকিব পাৰ নেকি? মই তোক মনে মনে ভাল পাব নোৱাৰোঁ নেকি? পাৰ, কিন্তু ইমান দিনে যে বন্ধুত্বৰ নাটকখন কৰিলি কিয়? প্ৰেমিকৰ মাজত বন্ধুত্ব থাকিব নোৱাৰে নেকি? কিয় নোৱাৰিব? বন্ধুত্বটো সকলোৰ মাজতে থাকিব পাৰে। তেন্তে সদায় থাকিব দে মোক তোৰ হৃদয়ৰ ভিতৰত, আৰু পালন কৰিব দে প্ৰেমৰ সৈতে বন্ধুত্বৰ দায়িত্ব। বন্ধুসকল, আজিৰ কাহিনীটি ইমানেই। বন্ধুসকল, কাহিনীটি শুনি কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব। আৰু চেনেলটোত যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।